নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশমমান শ্ৰেণীৰ গণিতৰ অনুশীলনী 3.3 এক নম্বৰ সমস্যাকেইটা সমাধান কৰিবলৈ গৈছে। ইয়াত আমাক কৈছে তলৰ ৰৈখিক সমীকৰণ কেইযোৰ অপনয়ন পদ্ধতিৰে আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা। আমি অপনয়ন আৰু প্ৰতিস্থাপন দুইটা পদ্ধতিৰে কৰিব লাগে। ইয়াত আমি খালি অপনয়ন পদ্ধতিটো কৰিম। যেনে আমাক প্ৰথমটোত কোৱা আছে x + y = 5 আৰু 2x - 3y = 4। প্ৰথমটো দিয়া আছে আমাক x + y = 5, এটুক আমি দিওঁ ইকুৱেশ্যন 1। দ্বিতীয়টো দিয়া আছে আমাক 2x - 3y = 4, এটুক দিওঁ আমি ইকুৱেশ্যন 2। আমি অপনয়ন পদ্ধতিত কি কৰিব লাগে, সহগবিলাক মিলি আছে নে নাই চাব লাগে। ইয়াত x ৰ সহগ আছে 1, ইয়াত x ৰ সহগ আছে 2, মিলা নাই। ইয়াত y ৰ সহগ আছে 1, ইয়াত y ৰ সহগ আছে 3, এইটো মিলা নাই। যদি নিমিলে তেতিয়া আমি পূৰণ কৰি মিলাই ল'ব লাগে। ইয়াৰ পৰা আমি ইকুৱেশ্যন 1ক আৰু ইকুৱেশ্যন 2ক পূৰণ কৰিম। ইকুৱেশ্যন 1ক পূৰণ কৰিম 2 ৰ সহগৰে। যদি ধৰি লওঁ আমি x ৰটো মিলাই আছোঁ, x ত আমাৰ 2 ৰ সহগ কিমান আছে 2, আৰু ইকুৱেশ্যন 2ক পূৰিম আমি 1 ৰ সহগৰে। ইয়াত আমাৰ সহগ আছে 1, মানে ইকুৱেশ্যন 2ক আমি 2 ৰে পূৰণ কৰিম, ইকুৱেশ্যন 1ক আমি 2 ৰে কৰিম আৰু ইকুৱেশ্যন 2ক 1 ৰে কৰিম। ইকুৱেশ্যন 1ক যদি আমি 2 ৰে পূৰণ কৰোঁ তেতিয়া কি হ'ব, ইয়াত আছে আমাৰ x + y = 5, ইয়াক যদি 2 ৰে কৰোঁ 2x + 2y = এফালে 2 × 5 = 10। ইকুৱেশ্যন 2ক যদি 1 ৰে কৰোঁ সেইটোৱে হ'ব 2x - 3y = 4। আমি এইটোৰ পৰা এইটো বিয়োগ কৰি দিওঁ। বিয়োগ কৰিলে তলৰ চিনবিলাক ওলোটা হ'ব, এইটো মাইনাছ হ'ব, এইটো কেঞ্চেল হ'ব। এইটো মাইনাছ আছে প্লাছ হ'ব, 3টা y প্লাছ ওপৰত 2টা y প্লাছ হ'লে টোটেল হ'ল আমাৰ 5টা y। ইকুৱেল এইটো 4টো আমাৰ মাইনাছ হ'ব, 10ৰ পৰা 4 গ'লে আমাৰ 6। ইয়াৰ পৰা আমি y = পাম কি, 5টো পূৰণ হৈ আছে, এইফালে আহিলে হৰণ 6/5। এই ভেলুটো আমি যিকোনো এটাত বহাই দিব লাগে। আমি 1 নম্বৰত বহালে হ'ল, 2 নম্বৰত বহালে হ'ল। ধৰি লওঁ আমি 1 নম্বৰত বহাই দিছোঁ। 1 নং সমীকৰণত y = 6/5 বহুৱালে। 1 নং সমীকৰণটো আছিল আমাৰ কি, x + y = 5। ইয়াৰ পৰা আমি ইমপ্লাইজ x + y ৰ ভেলুটো হ'ল আমাৰ কিমান, 6/5 = 5। ইয়াৰ পৰা আমি x = 5, এইটো প্লাছ আছে, এইফালে আহিব -6/5। এতিয়া আমি x = লসাগু লওঁ, এইটো 5, ইয়াৰ তলত আছে আমাৰ 1। এতিয়া 1 আৰু 5ৰ লসাগুটো হ'ল 5, 1ৰে 5ক যাব 5 বাৰ, 5 × 5 = 25, মাইনাছ 5ৰে 5ক যাব 1 বাৰ, 1 × 6 = 6। আমি x = পালোঁ 25ৰ পৰা যদি 6 বিয়োগ কৰোঁ আমাৰ হ'ব 19/5। আমাৰ নিৰ্ণয় সমাধানটো হ'ল x = 19/5 আৰু y = হ'ল আমাৰ 6/5। ঠিক একেদৰে আমাক 2 নম্বৰটোত কৈছে, 2 নম্বৰটোত দিয়া আছে আমাক 3x + 4y = 10, আৰু আনটো আছিল আমাৰ 2x - 2y = 2। এইটোক আমি ইকুৱেশ্যন 1 দিওঁ, এইটোক আমি দিওঁ ইকুৱেশ্যন 2। আমি চাওঁ এইটো আমাৰ সহগ মিলা নাই, ইয়াত x ৰ 3 আছে, ইয়াত x ৰ 2, ইয়াত y ৰ 4, ইয়াত y ৰ 2 মিলা নাই, গতিকে আমি পূৰণ কৰি মিলাই ল'ম। ইকুৱেশ্যন 1 × 1ক কৰিম কি, 2 নম্বৰৰ সহগৰে মানে 2 ৰে, আৰু ইকুৱেশ্যন 2ক আমি পূৰণ কৰিম 1 নম্বৰৰ সহগৰে মানে 3 ৰে। আমি ইকুৱেশ্যন 1ক যদি 2 ৰে পূৰণ কৰোঁ 2 × 3 = 6, এইটো হ'ল আমাৰ 2 × 4 = 8, এফালে হ'ল 2 × 10 = 20। এইটোক যদি আমি 3 ৰে কৰোঁ 3 × 2 = 6, 3 × 2 = 6, এফালে আমাৰ 3 × 2 = 6। এইটো যদি আমি মাইনাছ কৰোঁ, এইটো মাইনাছ হ'ব, এইটো কেঞ্চেল যাব, এইটো আমাৰ প্লাছ হ'ব। 6টা প্লাছ ওপৰত 8টা প্লাছ হ'লে আমাৰ হ'ল 14টা প্লাছ। এইটো আমাৰ মাইনাছ হ'ব, 20ৰ পৰা 6 গ'লে থাকিল 14। ইমপ্লাইজ y = 14টো পূৰণ হৈ আছে, এইফালে আহিলে হৰণ হ'ব, 14ৰে 14 কাটি দিলে 1 বাৰ, y = পালোঁ আমি 1। এই ভেলুটো এটাত বহাই দিলে হ'ল। 1 নং সমীকৰণত y = 1 বহুৱালে। যিটো আমাৰ 1 নং সমীকৰণ আছে তাত আমি কি কৰিম, y =
1 বহাই দিম তো 1 নং সমীকৰণটো আছিল আমাৰ কি 3x plus 4y equal 10 তো 3x plus 4 into y value হল 1 equal 10 তো 3x plus এটা 4 গুণ 4 হ'ব equal 10 3x equal হল আমাৰ 10 plus 4 এফালে আহিব minus 4 3x equal আমাৰ 10 পৰা 4 গলে 6 x equal হল আমাৰ 6 divided by 3 3 ৰে যদি 6 কাটি দিও 2 বাৰ x equal হল আমাৰ 2 নে দেখে নিৰ্ণয় সমাধানটো আমি পাই গলো x equal 2 আৰু y equal 1 ঠিক একেদৰে আমাক 3 নম্বৰটোত কৈছে 3 নম্বৰটো আছে আমাৰ প্ৰথমটো দিয়া আছে আমাক 3x - 5y equal 3x minus 5y minus 4 equal 0 ঠিক আমি ইমপ্লাইজ কৰো 3x minus 5y এই 4 টো আমি পিছফালে লৈ যাম equal 4 এটো হ'ব আমাৰ ইকুৱেশ্যন 1 ঠিক একেদৰে দ্বিতীয়টো আছে 9x equal 2y plus 7 এটো আমি ইমপ্লাইজ কৰো x আৰু y টো আগত ৰাখো 9x 2y টো আগত যাব minus 2y equal পিছফালে থাকিল আমাৰ 7 তো এটো হল আমাৰ ইকুৱেশ্যন 2 তেটো সময় মিলানা x ৰ 3 আছে তো x ৰ 9 ইয়াত y ৰ 5 ইয়াত y ৰ 2 তে আমি পূৰণ কৰি মিলাই লওঁ ইকুৱেশ্যন 1 into ইকুৱেশ্যন 2 into তেটো আমি 3 ক 9 লৈ কনভাৰ্ট কৰিব পাৰো গতি ইয়াক 3 ৰে পূৰণ কৰিলে হৈ যায় তেবা আমি সিধা সিধি মনত ৰাখিবৰ কাৰণে 2 নম্বৰ সহকাৰে 1 নম্বৰক 1 নম্বৰৰ সহকাৰে 2 নম্বৰক কৰিলে হ'ল তো আমি x ৰ ইয়াত কিমান আছে 9 গতি 9 ৰে এক কৰিম ইয়াত x ৰ কিমান আছে 3 3 ৰে এক কৰিম তো 9 ৰে যদি ইকুৱেশ্যন 1 ক কৰো 9 3 গুণ 27 minus 9 5 গুণ 45 ইফালে 9 4 গুণ 36 এই যদি ইয়াক আমি 3 ৰে কৰো 3 9 গুণ 27 3 2 গুণ 6 ইফালে 3 7 গুণ 21 তো মাইনাস কৰিলে আমাৰ তো মাইনাস এটো ক্যান্সেল যাব মাইনাস টো আমাৰ প্লাস হৈ যাব তো 45 ৰ পৰা যদি আমি 6 মাইনাস কৰো থাকিলে আমাৰ কিমান 39 তোমাৰ minus 39y equal হলে 36 ৰ পৰা যদি আমি 21 বিয়োগ কৰো 6 ৰ পৰা 1 গল আমাৰ 5 3 ৰ পৰা 2 গল 1 ইয়াৰ পৰা আমাৰ y equal হ'ব কি 15 divided by minus 39 তে দুইটাক আমাৰ 3 ৰে গৈ আছে এক 5 বাৰ এক 13 বাৰ তেকে আমি বলো y equal কি minus 5/13 তে এই ভ্যালুটো আমি কি কৰিব লাগে 1 নম্বৰত বহাই দিলে হ'ল और 1 নং সমীকৰণত বা 2 নম্বৰত বহালে হ'ল 1 নম্বৰত বহালে হ'ল আমি 1 নম্বৰতে বহাই দিছো 1 নং সমীকৰণত y equal minus 5/13 বহুৱালে 1 নং সমীকৰণটোত আমি এই ভ্যালুটো বহাই দিওঁ 1 নং সমীকৰণটো আছিল আমাৰ কি 3x minus 5y equal 4 পৰা আমাৰ 3x minus 5 into y ৰ ভ্যালু হল আমাৰ কিমান minus 5/13 equal 4 3x to minus a plus হৈ যাব 5 5 গুণ ওপৰত হল 25 তলত 13 equal 4 পৰা 3x equal 4 এটো প্লাস আছে এফালে আহিব minus 25/13 implies আমাৰ 3x equal এফালে লসাগু ললে 13 হ'ব ইয়াৰ তলত 1 আছে 1 ৰে 13 13 বাৰ 4 আৰু 13 পূৰণ কৰিলে 52 minus 13 ৰে 13 ক একবাৰ যাব এফালে হল 25 plus 3x equal 13 এতিয়া আমি 52 ৰ পৰা 25 মাইনাস কৰিব লাগে 12 ৰ পৰা 5 গলে আমাৰ 7 4 ৰ পৰা 2 গলে 2 মানে আমাৰ 27 হ'ব implies ইয়াৰ পৰা x equal 27/13 তিনিটো পূৰণ হৈ আছে এফালে আহিলে হৰণ তলত আহি যাব 3 ৰে 27 গতিটি কাটি দিও 9 বাৰ তেকে আমাৰ x equal কিমান 9/13 মানে আমি পাই গলো তেকে সমাধানটো আমাৰ কিমান হল তেকে নিৰ্ণয় সমাধানটো হল x equal পালো আমি 9/13 আৰু y equal পালো আমি -5/13
13 আশা কৰোঁ এইবিলাক বুজি পাইছা ধন্যবাদ